হীরাম এহিমতে খর্ববাণী বুলিয়া বিস্তর অন্ন মুঠি দিয়া বুলে বুঢ়া মর মর হীরাম বুঢ়া বলধক যেন গৃহস্থে নাদরে কৃষ্ণ তাকু ভার্যা পুত্র হবে হে হিমত করে হীরাম তথাপি পাপির তাত নাহি বীর কতি নলবয় সাধুর সঙ্গ নকৰে ভকতি এরাম জরা ৰোগে শৰীৰক কৃষ্ণ। বিবৰ্ণ কৰিল ৰাম 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 মাথার পকিল চুলি দখন হরিল হীরাম মন্দ ভৈল অগ্নি অন্ন পানু ন যাইক্ষয় গৃহে পৰি থাকে হাতী শান্তি বাক ন পাৰয় কৃষ্ণ বৰ গুৰুত্বপূৰ্ণ কথা আমি 10 মিনিট মানহে আৰু থাকিম তাৰপিছত ঔ হৰি ঔ ৰাম গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম কেতিয়াবা ৰাতি আহিম দেই বাপাই অনুষ্ঠান আপোনালোকৰ যেতিয়া চাউণ্ড ছিষ্টেমটো আছেই গাঁৱতে তেতিয়া ৰাতি ভাদ্ৰ মাহ বা কোনোবা এটা মাহত আহিম ঠাণ্ডা দিন হওক গৰম দিন হওক মাতিব আৰু বিশেষভাৱে 3 ঘণ্টামান চৰ্চা হ'ব লাগে আমি গুৱাহাটীলৈও যাব লাগে কিন্তু অনুষ্ঠানটো সময়ৰ প্ৰতি মানে লক্ষ্য ৰাখি বৰষুণ বতৰো হ'ল গতিকে আমি আপোনালোকৰ পৰা বিদায় মাগিব লাগিব মই গুৱাহাটীলৈ যাব লাগিব অকণমান ৰেষ্ট পাম আৰু 2 ঘণ্টামান ঘৰত তাৰপিছত ট্ৰেইন আছে আমাৰ সকলোৰে ট্ৰেইন এদিন আহিব দেই অকল তাঁতি বাপৰে নহয় কাৰণ ইয়াতে এইখিনি ব্যাখ্যা কৰাৰ পিছত মই কথাবিলাক সুন্দৰভাৱে আপোনালোকক ক'ম ইয়াত কৈছে যে যেবে দেখে আপোনাৰো অৰ্থ ভৈলা ক্ষয় পৰৰ ধনক তেবে মনত বাঞ্ছয় সেই বিষয়ী মানুহজন কি কৰে লোকৰ ধনত আশা কৰে এহি মতে যুৱাকাল বিফলে গোৱাইল যৌৱনকালটো তেওঁ বিফলে গোৱালে পাছে আহি তাংক বৃদ্ধকালে পাইলে আৰু যেতিয়া বৃদ্ধকাল মানে বুঢ়া বয়স হ'ল হা কুটুম্বকো পুহিবাক নাহিকে শকতি তেওঁ কুটুম্বক পুহিব আৰু শক্তি নাই বুঢ়া মানুহটোৱে কি কাম কৰিব হয়নে বাৰু নিশ্বাসকাৰীয়া কৰি থাকয় দুৰ্মতি তেওঁ নিশ্বাস উশাহ নিশাটোৱে অকল লৈ থাকে হয়নে বাৰু তাৰপিছত কৈছে ভাজ্যা পুত্ৰে পূৰ্বৱতে নকৰে আদৰ তেওঁক ভাজ্যা পুত্ৰে আগৰ নিচিনাকৈ আদৰ নকৰে আকৌ দেই এতিয়া ঘৰত চাব একেবাৰে বুঢ়া মানুহ এটা থাকিলে আগত যেনেকৈ তেওঁক স্নেহ কৰিছিলে টকা পইচা কামানি কৰি আনি দিয়ে আজি মাংস কালি মাছ পৰহি পনীৰ তাৰপিছত ল'ৰা ছোৱালীবিলাক আহি বোলে এগাল এগাল মিঠৈ আনি দিছিলে কিন্তু সেইবিলাক আনি দিব পৰা নোহোৱাৰ কাৰণে তেওঁক কি কৰিব আদৰ সাদৰটো কমি যাব কোনে কোনে বেয়া পাব আইগৰাকীও বেয়া পাব হয়নে বাৰু বিউটিফুল আইগৰাকী হয়নে বাৰু আৰু ল'ৰা ছোৱালীবিলাকো ভাল পাবনে নাপায় বয়স গ'ল আৰু তাৰপিছত কৈছে অল্প বচনতে তাকক কৰে অনুত্তৰ তেওঁক কষ্ট দিয়ে মনোকষ্ট দিয়ে হা কিবা এটা যদি ক'বও যায় ভাল পৰামৰ্শ এটা দিবলৈ গ'লেও হেই তই কি জানো যোগ যোগ আপুনি যোগ 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 এনেকা ক'ব কয়নে এই উপলব্ধিবিলাক গোটেই জীৱন পৰিক্ৰমাটোৱে ভাগৱতত আছে বাপাই ভাগৱতত সকলো বস্তু আছে দেই সেই কথাটো কৈছে তাৰপিছত কৈছে নপাৰ পুখিবে বুঢ়াক খাইবে মাত্ৰ চাহ অকল তোক ভাল ভাল খোৱাই লাগে কাৰণ বুঢ়াটোৰ বয়স হৈ গ'লে মানে কেতিয়াবা মানে ভাল ভাল চাটনি বিচাৰে খাবলৈ কিবা কিবি বিচাৰে কেনেবাকৈ যদি বোৱাৰীটোক কয় মা তই বোলে ভালকৈ এটা চাটনি বনাই দিবিচোন আজি বোলে ভাতেই নোসোমাইছে মোৰ মুখত তেতিয়া আপত্তিটো কৰিব কাক ল'ৰাটোক কৰিব বোৱাৰীয়ে আপত্তি কৰিব তোৰ দেউতা বোলে যেতিয়াই মন যায় তেতিয়াই বোলে ভাল ভাল খাবলৈ লাগে হা এই কথাটো ক'ব হয়নে
কি কৈছে নপাৰে পুখিবে বুঢ়া খাইবে মাত্ৰ চাহ এভু কি কাৰণে বুঢ়া মৰিও নাযাহ এতিয়া তই এতে মৰ থাক বুলি ক'ব আৰু কি ক'ব এহি মতে খৰ্ববাণী বুলিয়া বিস্তৰ অন্ন মুঠি দিয়া বোলে বুঢ়া মৰ মৰ এই মুঠি তই লাষ্ট খা আৰু ঔ হৰি ঔ ৰাম তই মৰি থাক সেইকাৰণে কৃপালু বাপাই সমস্ত আমাৰ অৱস্থাটো বিষয়ৰ অধোগতি তাৰমানে আমাৰ এটা সময়ত জৰাজীৰ্ণ হৈ যাম আমি হয়নে বাৰু আমাৰ চুলিবিলাক পকি যাব হয়নে সেইকাৰণে আমি সাধু সংগলৈ আহিব লাগিব যত্ন কৰি আহিব লাগিব বাপাই সমস্ত ভগৱন্ত কৈছে তোমাক বোলে কাণ দুখন দিলোঁ কিহৰ কাৰণে দিছিলোঁ হা হৰি কথা শুনিবৰ কাৰণে দিছিলোঁ কাণ দুখন কিন্তু তুমি হৰি কথা নুশুনিলা কি কথা শুনিলা পৰচৰ্চা পৰ নিন্দা গোটেই জীৱনটো পৰচৰ্চা পৰ নিন্দা শুনিলা গতিকে কাণ দুখন দিছিলোঁ কিন্তু তুমি কি কৰিলা দুৰুপয়োগ কৰিলা ৰবা এটা কাম কৰিম এই কাণ দুখন তোমাৰ কি কৰি দিম কলা কৰি দিম শুনি থাক তেতিয়া ঔ হৰি ঔ ৰাম কাণেৰে নুশুনা হ'লে একো ক'লো শুনিবনে তেওঁ নুশুনে তো ভগৱানে কৈছে তোমাক কাণ দুখন দিলোঁ তুমি বিফলে মানে পাৰ কৰিলা তোমাক দাঁত বতিষ্ঠা দিছিলোঁ এই দাঁত বতিষ্ঠা কিহৰ কাৰণে দিছিলোঁ যে সাধু সংগলৈ যাবলৈ কৈছিলোঁ ভকতৰ সংগত বহি নাম গাবলৈ কৈছিলোঁ হয়নে বাৰু আৰু ভকতৰ বা নামৰ প্ৰসাদ ভকতে অৰ্পণ কৰা নামৰ প্ৰসাদ তোমাক এই দাঁত বতিষ্ঠাৰে চুবাবৰ কাৰণে দিছিলোঁ কিন্তু দাঁত বতিষ্ঠাত তুমি কি কৰিলা সদায় মাছ মাংস খাই কিনি কি কৰিলা সময় পাৰ কৰিলা আজি মাংস কালি মাছ হয়নে বাৰু তো ভগৱানে কৈছে মই তোমাক দাঁত বতিষ্ঠা দিছিলোঁ কিহৰ কাৰণে আৰু তুমি কি কৰিলা মাছ মাংস চুবাই কিনি এই দাঁতবিলাকক দুৰুপয়োগ কৰিলা ৰবা তুমি যদি বিষয় এৰিব পৰা নাই মই তোমাৰ বিষয় এৰাম ৰবা সময়ত তোমাৰ বিষয় এৰাম এটা কাম কৰিব ভগৱানে এই দাঁত বতিষ্ঠাই ঔ হৰি ঔ ৰাম লৈ গুচি যাব তেতিয়া কেনেবাকৈ যদি বোৱাৰীজনীয়ে শহুৰক মাংসৰ বাতিটো আনি দিছে দেউতা এই মাংসৰ বাতিটো আপুনি খাওক তেতিয়া দাঁত এটাও নাই বোৱাৰীক কৈছে এ মা বোলে মাংসগিলা লি যা ঝোলটা দিলেও হবে বলছে ও হরি রাম তথাপিও ঝোলটো রাখা এ মা বোলে মাংসগিলা লি যা গুচাই লৈ যা বোলে ঝোলটো দিলেও হ'ব বোলে তো এনেকুৱা যদি বিষয়ৰ প্ৰতি আমাৰ আসক্তি থাকিব ভগৱানে কৈছে কপিল ভগৱানে মা তুমি এই এনেকুৱা এটা অৱস্থাত যাতে তুমি পৰিব নালাগে তুমি হৰি চিন্তা কৰা ভকতৰ চিন্তা কৰা ভগৱন্তক চিন্তা কৰা আৰু এই বিষয়ে অধোগতি কেনেকৈ হয় এই বিৰকতি তুমি সাধুৰ সংগত লোৱা বিৰকতি বৈৰাগ আমাৰ এতিয়া সকলো বহুত মানুহৰ বৈৰাগ আহিছে এই দেহাটোৰ প্ৰতি তেওঁৰ মোহ নাই পুত্ৰ পৰিবাৰৰ প্ৰতি মোহ নাইকিয়া হৈছে হয়নে বাৰু আৰু এই মোহটো যেতিয়া আমাৰ দূৰ হৈ যায় কিছুমান আকৌ এনেকুৱা আছে চাব নাম গাবলৈ আহিলেও নাতিটোৱে কেনেকৈ খেলিছে নাতিটো কি কৰিছে নাতিটো কোনফালে গৈছে নামো গাই আছে আৰু সেইটো চিন্তা কৰি থাকে তো এই যিটো চিন্তা আমি পৰিহাৰ কৰিব লাগিব তাৰমানে আমাৰ এটেচমেণ্টটো আমি ঈশ্বৰৰ প্ৰতিহে বেছিকৈ মনটো লগাব লাগিব যত্ন কৰিব কৈছে আমাক কৃষ্ণ তো গতিকে আমি এটা কাম কৰিব লাগিব সাধুৰ সংটো আমি যত্ন কৰি ল'ব লাগিব অৱহেলা নকৰিব লাগিব কাৰণ আমাৰ জীৱনটো দুদিনীয়া বুলি কৈছে প্ৰথম জন্মৰ দিন আৰু এটা হৈছে মৃত্যুৰ দিন তাৰ মাজৰ অংশটোৱে হৈছে জীৱন জন্মৰ দিনটো আমি কেনেকৈ পাৰ কৰিলোঁ আমি জ্ঞাত নহয় নাজানো কিন্তু মৃত্যুৰ দিনটো আমি গম পাইছোঁ যে আমি এদিন সকলোৱে মৰিবলৈ গৈ আছোঁ হয়নে বাৰু সেইকাৰণে হিন্দীত কৈছে চলি যা ৰহি হে উমৰ ধীৰে ধীৰে চলি যা ৰহি হে উমৰ ধীৰে ধীৰে উমৰ ধীৰে ধীৰে গৈ আছে উমৰ মানে বয়স আয়ু চলি যা ৰহি হে उमर धीरे धीरे सुबह शाम 8 पहर धीरे धीरे चली जा रही है उमर धीरे धीरे बचपन भी बीती बचपन गोल शैशव कालটো गोल ঘূৰাই আহিবনে নাহে बचपन भी बीती जवानी भी बीती যৌৱন কালটো গোল আৰু ঘূৰাই আহিবনে নাহে
बचपन भी बीती जवानी भी बीती बुढ़ापे को हो रही है असर धीरे धीरे चली जा रही है उमर धीरे धीरे लाहे लाहे আমি বুঢ়া হৈছো আঁঠু বিষ ভৰি বিষ হয়নে আইসকলৰ আগত আইসকলে নামঘৰত বহিবলৈ আহিলে মানে ধৰা লৈ লৈ আহে এতিয়া মুঢ়া লৈ লৈ আহে ঔ হৰি ওৰাম আয়ু গৈছে লাহে লাহে হয়নে বাৰু আজি আমাৰ বাপজনে হয়নে ভগৱন্তই ইয়াৰ পৰা আমাক সংকেতবিলাক দি আছে ইয়াৰ পৰা চুলিটো পকি গৈছে কিন্তু তথাপিও আমি কি কৰিছো চুলিটো পকি গ'লেও মানুহবিলাকে ইণ্ডিকা লগাই কিনি চুলিটো কোলা কৰি ৰাখিছে ঔ হৰি ওৰাম মই বুঢ়া নাই হোৱা ন মই যৌৱনে হৈ আছো হয়নে আমাৰ এই নন্দী বাপ তেনেকুৱা কৰে গতিকে মই বোলে সদায় বোলে যৌৱনে হৈ আছো মই নমৰো নহয় মই বুঢ়া নহওঁ মই যৌৱনে আছো কিন্তু ভগৱন্তই ছিগনেলবিলাক আমাক পঠাই আছে সংকেতবিলাক আমাক দি আছে তই বুঢ়া হৈছো কাণখনৰ ওচৰতে চুলিটো প্ৰথম পকে এইখিনিত দেই তাৰমানে আইসকলৰ যিটো আগৰ চাইনিং আপোনালোকক কৈছোঁ বেয়া নাপাব এই আই হাঁহি আছে মোৰ ফালে চাইছে আপুনি যিমান ডাঙৰ বিউটি পাৰ্লাৰৰ গ'লেও আপোনাৰ আগৰ চাইনিংটো ঘূৰাই নাহে ঔ হৰি আহিবনে আগৰ যিটো বিউটিফুল আহিবনে নাহে তাৰমানে আমাৰ আয়ুটো ধীৰে ধীৰে উমৰটো গৈ আছে সূৰ্যৰ লগত জগতৰ আয়ু হৰে হয়নে বাৰু ৰজা পৰীক্ষিতও মৰিবলৈ গৈ আছে আমিও মৰিবলৈ গৈছোঁ সেইকাৰণে আমি কি কৰিব লাগিব ভকতৰ সংগ ল'ব কৈছে যত্ন কৰি ল'ব লাগিব দে বাপ আমাৰ প্ৰদীপ বৰা বাপে মনে মনে আছে বাৰু তথাপিও তেওঁৰো চুলি পকিছে কেতিয়াবা কেতিয়াবা চুলি তেওঁ কালাৰ নকৰে ৰহস্য আছে ঔ হৰি ওৰাম গতিকে এই বিষয়ৰ অধোগতি যি আলোচনা আমি যিমান পাৰিলোঁ মতি অনুসাৰে আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ চিলনীয়ে যেনিবা ডাঙৰ পাখি আছে চিলনী বহু দূৰলৈ উৰুৱা মাৰে কিন্তু ঘনচিৰিকাৰ পাখিবিলাক সৰু সৰু সেই বুলি ঘনচিৰিকা নুৰাকে নাথাকে নিশ্চয় উৰিবলৈ যত্ন কৰে ঠিক আমিও যত্ন কৰিছিলোঁ বাপাই সমস্ত আৰু ইয়াৰ এটা এটা অধ্যায় 9 ঘণ্টা লাগে আমি ইয়ালৈকে বাপজনক 1382লৈকে আমি পাঠ কৰি আমি ইয়াতে সামৰিম বুলি ভাবিছোঁ যদি আপোনালোক আজ্ঞা কৰে কৃষ্ণ হয়নে কৃষ্ণ বায়ুৰে বেগত দুই চক্ষু ফুৰাবয় নাহি কয় বল কফে কণ্ঠ কধা